এতিয়া সময় হ'ল 6:46। এতিয়াও আমাৰ টাৰ্গেটলৈকে অৰ্থাৎ জলপাইগুৰিলৈকে 12 কিলোমিটাৰ বাকী আছে। আমি এখন দীঘলীয়া অভাৰব্ৰিজেৰে আমি আহি আছোঁ। 2 কিলোমিটাৰমান হ'ব চাগে ব্ৰিজখন। আমি বৰ্তমান মায়ানগৰী কাষেৰে আমি আহি আছোঁ। বৰ্তমান আমাৰ ভোক লাগিছে যদিও আমি একো খাব পোৱা নাই। আমি যোৱা ৰাতি 3-4মান বজাত খাদ্য খাইছিলোঁ, খিচাৰি বনাই। খাদ্য খোৱাত অখোৱাত বৰ্তমান আমি এইবিলাক চাই নাথাকোঁ। যি যেনেকৈ পাওঁ নিজে বনাই লোৱা খাদ্য ঠিক তেনেদৰে খাই দিওঁ। যোৱাকালিও ঠিক তেনেকুৱাই হৈছে। একো খাব লায়ক হোৱা নাছিল যদিও আমি তেনেকৈ গোটেইখিনি গ্ৰহণ কৰিছোঁ। ভালো লাগিছে অৱশ্যে। তাৰপিছৰ পৰাই 3:30মান বজাৰ পৰাই আমি যি ৰাতি শুলোঁ, আমি ৰাতিপুৱা উঠিছিলোঁ দেৰিকৈ 9:30-10মান বজাত। তাৰ পাছত আমি 2 কাপ চাহ খাইছোঁ। 2 কাপ চাহ খালি চাহ, কাৰণ আমি বেলেগ বস্তু আন বস্তু তেলৰ বস্তু বা আনে বনোৱা কিছুমান বস্তু আমি খাদ্য এই মাহটো খোৱা নাই। সেইবাবে আমি য'ত যেনেকৈ যি পাওঁ সেই বস্তু আমি খাই দিব নোৱাৰোঁ। লগতে আমি ইয়াত দৈ গাখীৰ চিৰা বিচাৰিছোঁ। দৈখন দোকানতে সোধা হ'ল আৰু ইয়াত দোকানো কম, বহুত কম দোকান। যিগতিকে নেশ্যনেল হাইৱে হয়, ইয়াত দোকান ৰাস্তাতে দোকান নাপায়, সোমাই যাব লাগে। আৰু আমি বৰ্তমান সোমাই যাব বিচৰা নাই। আমি মেইন ৰাস্তাত যদি কিবা দোকান পাওঁ তেনেহ'লে খাওঁ, যদি ওচৰত দেখোঁ তেনেহ'লে সোমাই যাওঁ। কিন্তু এতিয়ালৈকে আমি দৈ আৰু চিৰা বিচাৰি আছোঁ, পোৱা নাই। সেই 2 কাপ চাহেৰে এতিয়ালৈকে আমি 7 বাজিব হ'ল, 6:47 হৈ গ'ল। আমি খাব পোৱা নাই একো। তথাপিও গৈ আছোঁ, একো নাই। আমাৰ তেনেকুৱা একো ভোকো লগা নাই। ভোক লাগে মাজে মাজে, আৰু অলপ পানী খাই দিও হৈ যায়। চাওঁ বাৰু, আগলৈকে গৈ আছোঁ। দোকান পাওঁ নে নাপাওঁ। য'ত দোকান পাম তাতে ৰখিম। দৈ চিৰা নাপালেও খালি চাহ হ'লেও একাপ খাম, বিস্কুট পালে বিস্কুট খাম। বাছ, তেতিয়া ৰাতিলৈ আৰু যাত্ৰা কৰি থাকিব পাৰিম। যিহেতু এতিয়াও 12 কিলোমিটাৰ বাকী আছে, আমি গৈ থাকোঁ আগলৈ। যি পাওঁ আমি গ্ৰহণ কৰিব লাগিব, নহ'লে আমাৰ দেহাবোৰ আৰু আকৌ আমাৰ অসুস্থ হৈ পৰিম, আকৌ আমাৰ বলবোৰ কমি আহিব। যোৱাকালি অলপ ৰেষ্ট কৰাৰ কাৰণে আজি আগবেলা বেলাতো আমি গোটেই ৰেষ্ট কৰিছোঁ। ৰ'দ আছিল, দিনৰ পোহৰত আছিল যদিও আমি সেই সময়ত বাহিৰত ওলাই অহা নাই। এইবাবে আমি এতিয়াও দেহাবোৰ অলপ শক্তিশালী, অলপ শক্তি অনুভৱ কৰি আছোঁ, ভাঙি পৰা নাই। নতুনকৈ জাৰ্ণি কৰাৰ নিচিনা, যাত্ৰা কৰাৰ নিচিনা লাগিছে আমাৰ দেহাবোৰ। আপোনালোকৰ আশীৰ্বাদবোৰো পাই আছোঁ, মন ভাল লাগি আছে। আৰু কাষ চাপি আহি আছোঁ, যিমানে কাষ চাপি আহি আছোঁ সিমানে মনোবল, মনৰ ইচ্ছা বাঢ়ি যাই আছে। সকলোবোৰ ভালে আছে বৰ্তমানলৈকে। আপোনালোকে এনেদৰে আশীৰ্বাদ কৰি যাব। বাবা ভোলেনাথে আমাক কৃপা কৰি আছে অলৰেডি। যিকোনো মানুহৰ ৰূপ লৈ আমাক সহায় কৰি আছে, সদায় কৰি আছে। এনেকুৱা নহয় আজি কৰিছে কালি কৰা নাই, সদায় কৰি আছে। আজি আমাৰ 13 নম্বৰ দিন হ'ল। বৰ্তমান আমি বহুত সুখী। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আগলৈ। ধন্যবাদ।